সত্যব্ৰত কলিতা ডাঙৰীয়াই অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰা বুলি আমি শুনিব পাৰিছোঁ আৰু বিভিন্ন সংবাদ মাধ্যমত আমি দেখি আছোঁ। এটা কথা ঠিক, আমি যুৱ পৰিষদে অনুভৱ কৰোঁ, দলৰ পৰা যদি তৃণমূল কৰ্মী এজনো যদি দলৰ পৰা যায় দলৰ ক্ষতি হয়, কিন্তু সত্যব্ৰত কলিতাহঁতৰ নিচিনা মানুহ যদি দলৰ পৰা যায় দলৰ ক্ষতি নহয়। এইটো কাৰণে ক্ষতি নহয়, যিজন মানুহে দলক সদায় থ্ৰেটনিং দি থাকে। আমি দেখি আহিছোঁ যোৱা 2021 চনৰ নিৰ্বাচনৰ পিছৰ পৰা এই ব্যক্তিজনে সংবাদ মাধ্যম দেখিলেই মোক কমলপুৰ লাগিব কৈ থকা এই ব্যক্তিজনে দলৰ তৃণমূল কৰ্মীসকলৰ মাজত সাংগঠনিক কাম কাজ কৰাত অলপ অসুবিধা পেলাইছিল। আমি বিভিন্ন সময়ত আমি দেখি আহিছোঁ, আমি দলৰ যিসকল তৃণমূল কৰ্মী সকলোকে একত্ৰিত কৰি সংগঠনটো শক্তিশালী কৰাৰ আমি চেষ্টা কৰিছোঁ। সংগঠনটো আমি জানো যে আগৰ নিচিনা আমাৰ শক্তিটো নাই, কিন্তু অসম গণ পৰিষদক শক্তিশালী কৰাৰ কাৰণে যুৱ পৰিষদে সদায় চেষ্টা চলাই। আৰু এই সত্যব্ৰত কলিতাহঁতৰ নিচিনা কিছুমান ব্যক্তিয়ে সদায় টিভি চেনেলটো দেখিলেই বা সংবাদ মাধ্যম দেখিলেই তেওঁলোকৰ গাত এনেকুৱা কি পিৰপিৰণি উঠে মই নাজানো। যি বস্তু দিব পাৰে কেৱল মাত্ৰ সভাপতিয়ে, সেইটো সভাপতিক নকয়, সংবাদ মাধ্যমক কয়। এতিয়া MLA ইলেকশ্যনৰ টিকেটটো, কমলপুৰৰ টিকেটটো আপোনালোকে দিব নেকি? সংবাদ মাধ্যমে দিয়ে নেকি MLA ইলেকশ্যনৰ টিকেটটো? গতিকে MLA ইলেকশ্যনৰ টিকেটটো বিচাৰিব লাগে ক'ত আৰু বিচাৰিছে ক'ত? গতিকে কমলপুৰ সমষ্টিত যদি আমি প্ৰাৰ্থিত্ব আমি পাব লাগে, তেনেহ'লে কমলপুৰ সমষ্টিটোৰ গাঁৱে ভূঞে বা কমলপুৰ সমষ্টিৰ যিবোৰ আমাৰ আঞ্চলিক আছে, শাখা আছে, এইবোৰকত শক্তিশালী কৰাত তেওঁ মনোনিৱেশ কৰিব লাগিছিল। তাকে নকৰি 2011 চনৰ পৰা আজিৰ দিনটো মানে যোৱাকালিলৈকে তেখেতে সমষ্টিটো কেনেকৈ বেয়া কৰিব পাৰোঁ, সমষ্টিটোৰ কৰ্মীসকলৰ কেনেকৈ মনোবলবোৰ ভাঙিব পাৰোঁ, সেইটোহে কথা চলি আছে। আজি কালি পৰহি কেৱল মাত্ৰ পঞ্চায়ত ইলেকশ্যন হৈছে, আজিতো কোনো কোৱা নাই কমলপুৰ সমষ্টিত তেওঁক নিদিব বুলি। তেওঁ উপজাচি তেওঁ এটা ধাৰণা এটা কমলপুৰ সমষ্টিৰ ৰাইজক দি আছে যে কমলপুৰ সমষ্টিটো আমি নাপাওঁ। আৰে কমলপুৰ সমষ্টি পাবৰ কাৰণে কমলপুৰ সমষ্টিটো কাম কৰিব লাগিব। ইয়াত ধূমকেতুৰ নিচিনা আপুনি ঘপককৈ সপ্তাহত এদিন আহি পিনে দলীয় যিবোৰ কৰ্মী আছে কৰ্মীবিলাকক ক'ব যে আমাক টিকেট লাগিব, আমাক টিকেট দিবই লাগিব, অতুল বৰাৰ পৰা আনিব লাগিব। তাৰ কাৰণেতো তোমালোকে কাম কৰিব লাগিব ভাই। তাকে নকৰি যোৱাকালি মই দেখিবলৈ পাইছোঁ বিভিন্ন সংবাদ মাধ্যমত তেওঁ আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াক কিছুমান কথাত তেওঁ ভীতিগ্ৰস্ত কৰিছে। আমি আজি যুৱ পৰিষদে এটা বস্তু সকীয়াই দিব বিচাৰিছোঁ, তেওঁ যোৱাকালিৰ পৰা আমাৰ দলত নাই আৰু ভৱিষ্যতৰ দিনত যদি তেখেতে অসম গণ পৰিষদ সংক্ৰান্তত যদি কিবা মন্তব্য দিয়ে, তেনেহ'লে আমি যুৱ পৰিষদ শান্ত হৈ নাথাকিম। আমি যুৱ পৰিষদে সকীয়াই দিব বিচাৰিছোঁ, যদি দলক শক্তিশালী কৰাত আপোনাৰ যদি অৰিহণা নাই, তেনেহ'লে দলক দুৰ্বল কৰাৰো আপোনাক কোনো অধিকাৰ দিয়া নাই। আজি যদি তেওঁ যদি আমাৰ দলক যদি তেওঁ অনাগত দিনত যদি তেওঁ আমাৰ দলক ক্ষতি কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে আমি যুৱ পৰিষদে তেওঁ যি বিধায়কৰ পেঞ্চন পাই আছে সেই পেঞ্চন আমাক ঘূৰাই দিব লাগিব। বিধায়কৰ পেঞ্চন আমাৰ অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হোৱাৰ বাবেহে তেওঁ পেঞ্চন পাই আছে। আৰু যদি তেওঁ আমাৰ দলক যদি ভৱিষ্যতৰ দিনত যদি কিবা ধৰণৰ মন্তব্য কৰে, তেনেহ'লে আমি শান্ত হৈ নাথাকিম আৰু যুৱ পৰিষদে তেওঁ আমাৰ দলৰ পৰা পোৱা পেঞ্চনৰ পইচাটো আমি ঘূৰাই বিচাৰিম। এইখিনিয়ে আমাৰ মন্তব্য। সাংবাদিক বন্ধুসকল, আপোনালোক আমি সকলোকে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আজি এই সংবাদমেলখন আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ যে যোৱাকালি আমাৰ দলৰ সাধাৰণ সম্পাদক প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়াই আমাৰ দলৰ পৰা পদত্যাগ কৰা বুলি আমি বাতৰিযোগে প্ৰকাশিত হৈছে আৰু কিছু কথা তেখেতে কৈছে। এই কথাখিনি আমি উত্তৰ দিবলৈ সংবাদমেলখন আমি সম্বোধন কৰিছোঁ। সত্যব্ৰত কলিতা ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰাজনৈতিকভাৱে তেওঁ বিভিন্ন নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল, কিন্তু তেখেতে কালি যিখিনি কথা কৈছে অত্যন্ত দুৰ্ভাগ্যজনক আৰু অসম গণ পৰিষদলৈ তেখেতৰ কথাত আমি গৰিহণা দিছোঁ। আমি এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে সত্যব্ৰত কলিতা ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি তেখেতে বহুত কেইবাৰ নিৰ্বাচন খেলিছে আৰু নিৰ্বাচন খেলি নিৰ্বাচনত পৰাজিত হৈছে। একমাত্ৰ অসম গণ পৰিষদ দল আৰু আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ তেখেতক
বিধায়ক হোৱাত যথেষ্ট সহায় কৰিছিল 2011 চনত তেখেত অসম গণ পৰিষদ দলত আছিল কিন্তু তেখেতে টিকট পোৱা নাছিল তেতিয়া দলৰ সভাপতি অতুল বৰা নাছিল কিন্তু 2016 চনত সত্যব্ৰত কলিতা ডাঙৰীয়াক বিধানসভাৰ টিকট দিয়া হৈছিল সেইটো বিজেপিৰ সিটিং সিট এটা কাটি পেলাই সত্যব্ৰত কলিতা ডাঙৰীয়াৰ কাৰণে এই কমলপুৰ সমষ্টিটো আজুৰি আনিছিল অসম গণ পৰিষদ দলে আৰু সত্যব্ৰত কলিতা ডাঙৰীয়াক বিধায়ক বনাইছিল অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ সভাপতিৰ নেতৃত্বত কমলপুৰ সমষ্টিৰ বিধায়ক হ'বলৈ পাইছিল সত্যব্ৰত কলিতা ডাঙৰীয়াই মই ভাবোঁ যে তেখেতে আমাৰ দলৰ সন্মানীয় সভাপতিক কৃতজ্ঞতাহে জনাব লাগিছিল যে অন্ততঃ তেখেতে ইমানবাৰ নিৰ্বাচন খেলি পৰাজিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে 2016 চনত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত থকা দলটোৱে তেখেতক প্ৰথমবাৰৰ কাৰণে বিধায়ক বনাইছিল গতিকে বিধায়ক হোৱাৰ পিছত দলটোৰ প্ৰতি থকা কৃতজ্ঞতা তেখেতে প্ৰকাশ নকৰি আপোনালোকে হয়তো জানি সুখী মানে জানিব কথাবিলাক যে 2021 চনত যেতিয়া টিকটটো তেখেতে নাপালে সেইদিনা সভাখনত ময়ো আছোঁ যেতিয়া আমাৰ টিকটৰ কথা বতৰাবিলাক চলি আছিল তেখেতে পদত্যাগ কৰিছিল 2021 চনত আৰু কংগ্ৰেছ দলত যোগদান কৰাৰ কাৰণে তেখেতে যুঁজা চলাইছিল পদত্যাগ কৰি আহি বাহিৰত তেখেতে অসম গণ পৰিষদ দলৰ বিষয়ে বহু বিভিন্ন কথা কৈছিল যোৱাকালি যেনেকৈ কৈছে তেনেদৰে কৈছিল আৰু আমি আজি শুনি দুখ পাইছোঁ যে তেখেতে পদত্যাগ কৰাৰ পিছত যেতিয়া কংগ্ৰেছে তেওঁক টিকট নিদিলে 2021 চনত তাৰে কেইদিনমান পিছত আকৌ তেখেতে অসম গণ পৰিষদ দলত যোগদান কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিল আৰু দলৰ সন্মানীয় সভাপতিয়ে তেখেতক মৰম কৰি পুনৰ তেখেতক সাধাৰণ সম্পাদক হিচাপে নিয়োগ কৰিছিল কাৰণ 2021 চনৰ আগত তেখেত সাধাৰণ অধিৱেশন যোগে সাধাৰণ সম্পাদক আছিল পদত্যাগ কৰাৰ পিছত আচলতে এজন সাধাৰণ কৰ্মী হৈ যায় যদি যোগদান কৰে কিন্তু দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই তেখেতক সাধাৰণ সম্পাদক হিচাপে নিয়োগ কৰিছিল গতিকে তেখেতে কৃতজ্ঞতা জনাব দূৰৰ কথা তেখেতে একমাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ক্ষমতাৰ লালসাত 2026 নিৰ্বাচনৰ আগে আগে আকৌ এটা বেলেগ ৰাজনৈতিক দলৰ ফালৰ পৰা তেখেতে নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণেই অসম গণ পৰিষদ দল ত্যাগ কৰিছে আমি অসম গণ পৰিষদ দল এইটো উপলব্ধি কৰোঁ যে সত্যব্ৰত কলিতা ডাঙৰীয়াই কেৱল মাত্ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে আৰু নিৰ্বাচনৰ জৰিয়তে তেখেতে বিধায়ক হ'ব লাগে বাকী দলীয় স্বাৰ্থৰ কথা তেখেতে তিল মানুহ তেখেতে বিশ্বাস নকৰে নহ'লে সত্যব্ৰত কলিতা ডাঙৰীয়াৰ আগতে বহুতকেইটা ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিছে আপোনালোকে জানে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গঠন কৰা এটা দলত তেওঁ প্ৰথমে আছিল তাৰপিছত ভাৰতীয় জনতা পাৰ্টিত আছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত